জালুকবাৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ১ নং ৱাৰ্ডৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মুকলি কৰে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰীযুত হেমন্ত চৌধুৰী ডাঙৰীয়াই। মুকলি অনুষ্ঠানত উপস্থিত থাকে নীলিমা বেগম বৰ্মন, ৰাজ্যিক সম্পাদিকা, সংখ্যালঘু বিভাগ ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ববিদ্যালয় মণ্ডলৰ সভাপতি শ্ৰীযুত চিন্ময় শৰ্মা ডাঙৰীয়া। উক্ত মুকলি অনুষ্ঠানত প্ৰায় ৫০০ শতাধিক মহিলা উপস্থিত থাকে। মুখ্যমন্ত্ৰীক নিৰ্বাচনত বিপুল ভোটত জয়ী কৰাৰ আশা প্ৰকাশিত কৰে অঞ্চলবাসীয়ে। অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে জালুকবাৰীক আমাৰ নতুনকৈ অন্তৰ্ভুক্তি কৰাৰ পিছত ইয়াতে জনসাধাৰণৰ মাজত তেখেতৰ প্ৰতি যিটো মৰম, যিটো প্ৰেম, সেইটো সঁচাকৈ অতুলনীয়। আজি পাৰ ভাঙি মানুহ ওলাই আহিছে যে ৰাইজ, হেজাৰ হেজাৰ ৰাইজ আজি তেখেতৰ প্ৰতি মৰম আৰু স্নেহ লৈ আজি ইয়াত সমবেত হৈছে। আৰু ইয়াৰ পৰা এইটোৱে প্ৰতিপন্ন হৈছে যে মাননীয় মুখ্যমন্ত্ৰী এক ইতিহাস ৰচনা কৰিবলৈ গৈ আছে, আৰু যি ইতিহাস হয়তো ভাৰতবৰ্ষত সদায় জিলিকি থাকিব। সেয়া হৈছে ইয়াৰ ২,০৬,০০০ ভোটৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ পৰা ১,৮০,০০০ ভোটতেই নিৰ্বাচিত হৈ ভাৰতবৰ্ষত এটা ইতিহাস ৰচনা কৰিব। তাৰ প্ৰমাণ আজিৰ এই যি আমাৰ ১ নম্বৰ ৱাৰ্ডৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠান তাৰ পৰা প্ৰতিপন্ন হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ আজি এই যি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ব, আমি ইয়াৰ পৰা বাৰ্তা দিম যে আমি জালুকবাৰী সমষ্টিবাসী ৰাইজ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি দায়িত্বশীল। আমাৰ কৰ্তব্য যে আমি তেখেতক জালুকবাৰী সমষ্টিত পাই আমি গৌৰৱান্বিত হৈ তেখেতক আমি 99% ভোটেৰে ইয়াৰ পৰা জয়ী কৰাই আমি তেখেতক পুনৰ অসমত মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাত অধিষ্ঠিত কৰাম। নাই, সম্পূৰ্ণ সহযোগিতা। ইয়াত সংখ্যাগৰিষ্ঠতা সংখ্যালঘু বুলি কোনো কথা নাই। ইয়াত আমি অসমীয়া খিলঞ্জীয়া ৰাইজ, ইয়াত আমি স্বাভিমানী অসমীয়া, প্ৰতিজন অসমীয়াই আমি মাননীয় মুখ্যমন্ত্ৰীক স্বাভিমানী অসমীয়া হিচাপে অসমৰ তেখেতৰ এজন সুসন্তান হিচাপে অসমৰ প্ৰতি দায়িত্বৰে যি ধৰণে তেখেতে কাম কৰি গৈছে, সেই দায়িত্ব আমি এই অঞ্চলৰ ৰাইজে, খিলঞ্জীয়া ৰাইজে, স্বাভিমানী ৰাইজে আমি পালন কৰি যাম। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।